অসম চৰকাৰ মহৰা আদৰ্শ স্বাস্থ্যকেন্দ্ৰ উন্নীতকৰণ কৰক মহৰা আদৰ্শ স্বাস্থ্যকেন্দ্ৰ উন্নীতকৰণ কৰক কাজিৰঙাত অবৈধ পাহাৰ খনন বন্ধ কৰক বন বিভাগ মুৰ্দাবাদ 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 বন বিভাগ মুৰ্দাবাদ 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 বন বিভাগ হুঁচিয়াৰ 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 বন বিভাগ বন্ধ কৰক পাহাৰ খনন বন্ধ কৰক লেটেস্ট পৰ হাই লেটেস্ট পৰ হাই ইনকলাব জিন্দাবাদ পাহাৰ খনন বন্ধ কৰক অসম চৰকাৰ ভূ মাফিয়া বন বিভাগ অসম চৰকাৰ অসম চৰকাৰ বন বিভাগ কাজিৰঙা ৰক্ষা স্বাৰ্থত ভূ মাফিয়া কাজিৰঙাত অবৈধ পাহাৰ খনন বন্ধ কৰক কাজিৰঙাত অবৈধ পাহাৰ খনন বন্ধ কৰক অসম চৰকাৰ অসম চৰকাৰ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা কমিটিৰ উদ্যোগত কাজিৰঙা আঞ্চলিক সমিতিৰ সহযোগত কাজিৰঙা ৰক্ষাৰ স্বাৰ্থত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল যে কাৰ্বি পাহাৰৰ যিটো খনন কাৰ্য, কাজিৰঙাৰ দক্ষিণ দিশৰ যিটো পাহাৰ খনন কাৰ্য অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰক। নহ'লে অনাগত দিনত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ আৰু গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটাই আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে যি সময়ত অসমৰ সেউজ বনানীকৰণৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে, সেই সময়তে তেওঁৰ লগতে সোঁহাত একেবাৰে তেওঁৰ লগতে থকা তুলিয়াম ৰংহান নামৰ যিজন ব্যক্তি, সেই ব্যক্তিৰ লগত সেই ব্যক্তিয়ে ছত্ৰছায়াত কাৰ্বি পাহাৰৰ দক্ষিণ দিশত যিখিনি পাহাৰ খনন কৰিছে, সেই পাহাৰ খননখিনি বন্ধ কৰাৰ ব্যৱস্থা কৰক। আৰু তেওঁৰ লগত প্ৰদীপ তেৰং আৰু দৰসিং ৰংহাং নামৰ দুজন ব্যক্তি, যি দুজন ব্যক্তি ভূ মাফিয়া বুলি আমি অভিহিত কৰিছোঁ, সেই দুজন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। নহ'লে অনাগত দিনত বোকাখাতবাসী ৰাইজে কাজিৰঙাবাসী ৰাইজক লগত লৈ যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ বোকাখাত আমি অচল কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য। আজি কহৰাৰ চাৰিআলিত যি অৱস্থান ধৰ্মৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ, এই অৱস্থান ধৰ্মৰ কাৰ্যসূচীৰ বিষয় এনেধৰণৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাটো আমাৰ প্ৰথম আৰু নৈতিক দায়িত্ব। সেই উদ্দেশ্যলৈ যে কাজিৰঙাৰ জীৱকুলৰ অনিষ্ট নোহোৱাকৈ আমি কাজিৰঙাৰ প্ৰটেকশ্যন হোৱাটো বিচাৰিছোঁ। আৰু তাৰোপৰি আমি বহুদিনৰ পৰা এটা বিষয় অসম চৰকাৰক অৱগত কৰি আহিছিলোঁ যে অবাধে কাজিৰঙাৰ জীৱকুলৰ যি আশ্ৰয়স্থল ধ্বংস কৰাৰ কৰ্পৰেট গোষ্ঠীয়ে যি ষড়যন্ত্ৰ ৰচনা কৰিছে, অবৈধ পাহাৰ খননৰ জৰিয়তে তাত ডাঙৰ ব্যৱসায় বাণিজ্য গঢ়ি লোৱাৰ যি আশা কৰিছে সেই কৰ্পৰেট গোষ্ঠীৰ আশাক আমি নস্যাৎ কৰিবৰ বাবে আমি অসম চৰকাৰত বহু বছৰৰ পৰা দাবী জনাই আহিছোঁ। কিন্তু এই আমাৰ দাবী কোনো উত্তৰ নিদিয়াত আমি আজি অৱস্থান ধৰ্মৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।